Hello students, এই ভিডিওটো আমি আলোচনা কৰিম অহাকালিলৈ হ'বলগীয়া এছএছ ফাইনেল 2026 জিওগ্ৰাফি এক্সামৰ কাৰণে 2 নম্বৰীয়া মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ ইংলিছ এণ্ড এছামিজ দুইটা মিডিয়ামৰ কাৰণে তাৰ আগতে কৈতো এই ভিডিওটোত আমি যিমানবোৰ 2 নম্বৰীয়া প্ৰশ্নটোৰ পৰা আলোচনা কৰিম সেই সকলোবোৰ কিন্তু এই বছৰ হৈ যোৱা বিভিন্ন ডিস্ট্ৰিক্টৰ প্ৰি ফাইনেল এক্সামত তো এই ভিডিওটো বহুত লং হ'ব গোটেইকেইটা ডিস্ট্ৰিক্টৰ অল অসমৰ যিমানবোৰ ডিস্ট্ৰিক্ট আছে গোটেইবোৰ ডিস্ট্ৰিক্টৰ প্ৰি ফাইনেল এক্সামৰ যিমানবোৰ 2 নম্বৰীয়া প্ৰশ্নটোৰ আছে সকলোবোৰ বুজাবলৈ চেষ্টা কৰিম আৰু অতি সহজতে তোমালোকৰ এক্সপ্লেইন কৰি দিম যাতে তোমালোকে যেনেকৈ কোৱেশ্চন নাও ইয়াৰ ৰিলেটেড তোমালোকে লিখি আহিব পাৰিবা যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা ওকে হোৱাট ইজ ট্ৰেড বেলেন্স বাণিজ্যিক সন্তুলন বুলিলে কি বুজা উত্তৰটো চোৱা the trade balance refers to the difference between the value of country export and import of goods and service over a specific period হয় যি বাণিজ্য ভাৰসাম্যৰ অৰ্থ হৈছে এখন দেশৰ ৰপ্তানি মূল্য আৰু একক নিৰ্দিষ্ট সময়ত সামগ্ৰী আৰু সেৱাৰ আমদানিৰ মাজত পাৰ্থক্য হয় যি এক্সপোৰ্ট এণ্ড ইম্পোৰ্ট ৰপ্তানি আৰু আমদানি হয় ইয়াৰ যি ডিফাৰেন্স ইয়াৰ যি পাৰ্থক্যটো আছে তাকেই কি বুলি কোৱা হয় বাণিজ্যৰ সন্তুলন বা ট্ৰেড বেলেন্স বুলি কোৱা হয় হৈছে তাৰ পিছত চোৱা ট্ৰেড সাৰপ্লাস when export exceeds import তাৰপিছত ট্ৰেড ডিফিকাল্ট when import exceed এক্সপোর্ট হয় অসমীয়াত চাই লোৱা বাণিজ্য ঊৰ্ধ্ববৃত্তি হৈছে যেতিয়া ৰপ্তানি আমদানিতকৈ অধিক হয় ৰপ্তানি যেতিয়া ৰপ্তানি কি হ'ব আমদানিতকৈ অধিক হ'ব বুজি পাইছা তেতিয়া কি হ'ব ইয়াত পজিটিভ ইম্প্যাক্ট পৰিব আৰু ঘাটি হয় না ঘাটি কেতিয়া হ'ব লস কেতিয়া হ'ব যেতিয়া আমদানি ৰপ্তানিতকৈ অধিক হয় যেতিয়া আমদানি যি আমদানি কৰিব সেই আমদানি বেছি হ'ব ৰপ্তানিতকৈ তেতিয়া কি হ'ব ই ঘাটি হ'ব বুজি পাইছা তো এনেদৰে কি কৰা যায় ট্ৰেড বেলেন্সটো উলোৱা যায় বা বাণিজ্যিক যি সন্তুলন আছে সেইটো আমি বুজিব পাৰো বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ বি টু চোৱা Mention the reason of the increase of population after independence in India. স্বাধীনোত্তৰ কালৰ পাছৰ সময়ছোৱাত ভাৰতবৰ্ষৰ জনসংখ্যা বিস্ফোৰণ হোৱাৰ মুখ্য কাৰণ উল্লেখ কৰা হয় ইন্ডিপেন্ডেন্সৰ পিছত ভাৰতবৰ্ষৰ যি জনসংখ্যা আছে অধিক মাত্ৰাত কি হৈ আছে বৃদ্ধি হৈ গৈ আছে বৰ্তমান সময়লৈকে বৃদ্ধি হৈ গৈ আছে আৰু 2021 ৰ যেহেতু সেন্সাস নোলাল বাট আমি আশা এনেকুৱা সম্ভাৱনা ওলাইছে যে সকলোতকৈ বেছি জনসংখ্যা আছিল চীন দেশত তো ভাৰতবৰ্ষৰ চীন দেশৰ সেই জনসংখ্যাৰ যি ৰেটটো আছিল সেইটো ক্ৰছ কৰি পেলাইছে তো বৰ্তমান সময় সকলোতকৈ বেছি জনসংখ্যা দেশ কবলৈ গলে ভাৰতবৰ্ষক বুলি যোৱা অধিক মাত্ৰাত বৃদ্ধি পাইছে ওকে তো ভাৰতবৰ্ষত এই ইন্ডিপেন্ডেন্সৰ অথবা স্বাধীনতাৰ পিছত কিয় ইমান ইনক্ৰিজ হল পপুলেশন তাৰ বিষয়ে আমাক লিখিব দিছে উত্তৰটো চোৱা the population of India increased significantly after independence due to number 1 improve healthcare number 1 যোনটো কাৰণ আছে সেইটো হল improve healthcare অথবা উন্নত স্বাস্থ্য ব্যৱস্থা চোৱা advance in medical facility vaccinations program and control epidemics reduce death rates হয় যি চিকিৎসাৰ সুবিধা কীটনাশকৰ কাৰ্যসূচী আৰু মহামাৰী যি নিয়ন্ত্ৰণৰ উন্নতিয়ে মৃত্যুৰ যি হাৰ আছে সেইটো হ্ৰাস কৰি পেলাইছে তো তাৰ ফলত কি হৈছে জনসংখ্যা যি বৃদ্ধি পাই আছিল তো সেইটো বাঢ়ি গৈ আছে ওকে নেক্সট দুই নম্বৰ কাৰণটো চোৱা high birth rate social and cultural factors along with limited access to family planning resulted its high fertility rates দুই নম্বৰটো চোৱা উচ্চ জন্মহাৰ সামাজিক আৰু সাংস্কৃতিক কাৰক যেনে পৰিয়াল পৰিকল্পনা সীমিত প্ৰৱেশাধিকাৰ ফলত উচ্চ উৰ্বৰতাৰ হাৰ হয় বিভিন্ন সামাজিক আৰু সাংস্কৃতিক কাৰক হ'ব পাৰে যেনেকৈ আমাৰ সমাজ সংস্কৃতি বিভিন্ন কাৰণ আছে এই বিভিন্ন কাৰণৰ ফলতো কি হৈ আছে জনসংখ্যা বৃদ্ধি হৈ আছে হয় ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ সি টু চোৱা নেম টু ডিজিজ কজড বাই ৱাটাৰ পানীৰ পৰা হোৱা দুবিধ বেমাৰৰ নাম লিখা উত্তৰটো চোৱা টু ডিজিজ কজড বাই ৱাটাৰ আৰ কলেৰা এণ্ড টাইফয়েড হয় পানীৰ পৰা হোৱা দুটা ৰোগ হৈছে কলেৰা এণ্ড টাইফয়েড ওকে ইজি আছিল তোমালোকে মনত ৰাখিলে হৈ যায় নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ ডি টু চোৱা হোৱাট ইজ টেকনোপলিস গিভ ওয়ান এক্সাম্পল টেকনোপলিস বুলিলে কি বুজা উদাহৰণ দিয়া হয় টেকনোপলিস নো কি প্ৰথমতে আমি চাইলো এ টেকনোপলিস ইজ এ সিটি অর আরবান এরিয়া টেকনোপলিস কি হয় এটা সিটি অর এ আরবান এরিয়া that is primarily focused on the development innovation and commercialization of technology and high tech industry হয় আৰু যোনটো কি কৰে জি সিটিটোৱে কি কৰে ফোকাস কৰে ডেভেলপমেন্টত ইনোভেশন characteristics and technology and high tech industry বোৰত কি কৰে ফোকাস কৰে okay it serve as hub of research development and
and the creation of technological advancement, often attracting skilled professionals, startups and large tech companies. হয় চোৱা টেকনোপলিছ হৈছে এক চহৰ বা নগৰীয়া এলেকা যি মুখ্যত প্ৰযুক্তি আৰু উচ্চ প্ৰযুক্তি উদ্যোগৰ বিকাশ, উদ্ভাৱন আৰু বাণিজ্যিকৰণৰ ওপৰত গুৰুত্ব দিয়ে। হয় ই গৱেষণা, ইয়াত কি কি থাকে চোৱা, ই গৱেষণা, বিকাশ আৰু প্ৰযুক্তিৰ উন্নতিৰ সৃষ্টি কেন্দ্ৰ হিচাপে কাম কৰে। হয় আৰু এই ঠাইৰ পৰাই কি হয়, বেছিভাগ গৱেষণা, বেছিভাগ বিকাশ, বিভিন্ন ধৰণৰ ইনোভেশ্যন, হয়নে, আৱিষ্কাৰ কি হয়, প্ৰযুক্তি উন্নতি সৃষ্টি কৰে, কেন্দ্ৰ হিচাপে কাম কৰে। প্ৰায় দক্ষ পেছাদাৰী, ষ্টাৰ্টআপ আৰু বৃহৎ প্ৰযুক্তিৰ কোম্পানীৰ আকৰ্ষিত কৰে। আৰু এই ঠাইটোৱে বেছিভাগ কি কৰে, যিমানবোৰ দক্ষ ব্যক্তি আছে বা ষ্টাৰ্টআপবোৰ আছে বা বৃহৎ উন্নত কোম্পানীবোৰ আছে, সেই কোম্পানীবোৰ কি হয়, আকৰ্ষিত হয়। অ'কে চোৱা এক্সাম্পল চিলিকন ভেলী ইন কেলিফৰ্ণিয়া USA। যদি আমি এটা উদাহৰণ দিবলৈ যাওঁ, টেকনোপলিছ চিটিৰ এটা উদাহৰণ দিবলৈ যাওঁ, তেনেহ'লে উত্তৰটো কি হ'ব, চিলিকন ভেলী ইন কেলিফৰ্ণিয়া USA। হয় উদাহৰণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ চিলিকন ভেলী। তেনেদৰে আমাৰ ভাৰতবৰ্ষৰো আছে এখন চহৰক, যোনটো চহৰক ভাৰতৰ চিলিকন ভেলী বুলি কোৱা হয়। যদি তোমালোকে জানা, অলৰেডি কুৱেশ্যন এটাত আলোচনাও কৰিছিলোঁ, যদি তোমালোকে জানা তেনেহ'লে কমেণ্ট কৰি জনাবা। যাৰ সঠিক কমেণ্ট হয় তাক মই শ্বাউট আউট দিম। অ'কে তো ভাৰতবৰ্ষৰ কোনখন চহৰক চিলিকন ভেলী বুলি কোৱা হয়, তো তোমালোকে কমেণ্ট কৰি জনাবা। বুজি পালা? নেক্সট কুৱেশ্যন চোৱা, নম্বৰ কুৱেশ্যনটো, ৱাই চুগাৰ ইণ্ডাষ্ট্ৰি ইজ কল্ড এ ছিজনেল ইণ্ডাষ্ট্ৰি। চেনী উদ্যোগক কিয় ঋতুভিত্তিক উদ্যোগ বোলা হয়? হয় উত্তৰটো চোৱা, দ্য চুগাৰ ইণ্ডাষ্ট্ৰি ইজ কল্ড এ ছিজনেল ইণ্ডাষ্ট্ৰি বিকজ চুগাৰ কেন। হয় কিহৰ কাৰণে ছিজনেল ইণ্ডাষ্ট্ৰি কোৱা হয়? চুগাৰ কেনৰ কাৰণে। দ্য প্ৰাইমাৰী ৰ মেটেৰিয়েল, আৰু এই চুগাৰ কেনটোৱে হৈছে কি, চুগাৰ ইণ্ডাষ্ট্ৰি প্ৰাইমাৰী ৰ মেটেৰিয়েলছ। ইট হাৰ্ভেষ্ট ওৱান্স এ ইয়াৰ ডিউৰিং এ স্পেচিফিক ছিজন। আৰু কি ই হাৰ্ভেষ্ট কৰা হয় কেতিয়া? বছৰৰ এটা টাইমতে কৰা হয়, স্পেচিফিক এটা ছিজনত কৰা হয়। The crushing mills operates only during the harvesting period, which typically lasts for a few months, making the production of sugar dependent on the seasonal availability of sugarcane. Therefore, the industry express fluctuations and activity based on harvest cycle. তো যেহেতু এই ছিজনৰ ওপৰতে চুগাৰ কেনবোৰ উৎপাদন কৰা হয়, হয়নে, হাৰ্ভেষ্ট কৰা হয়। তো তাৰ কাৰণে কি কৰে, এই ইণ্ডাষ্ট্ৰীবোৰেও সেই স্পেচিফিক ছিজনটোৰ টাইমতে কি হয়, ষ্টাৰ্ট হয়, হয়নে। তো তাৰ কাৰণে ইয়াক কি বুলি কোৱা হয় বেছিভাগ, যে ই এটা ইজ কল্ড এ ছিজনেল ইণ্ডাষ্ট্ৰী। অসমীয়াত চাই লোৱা, চেনী উদ্যোগ ঋতুগত উদ্যোগ বুলি কোৱা হয় কিয়নো কুঁহিয়াৰ প্ৰাথমিক কেঁচা সামগ্ৰী এক নিৰ্দিষ্ট ঋতুৰ বছৰৰ এবাৰহে চপোৱা হয়। ক্ৰেচিং মিলবোৰ কেৱল শস্য চপোৱাৰ সময়তহে কাম কৰে। হয় যি ক্ৰেচিং মিলবোৰ আছে, য'ত মানে ক্ৰেছ কৰা হয়, হয়নে, চুগাৰ কেনৰ পৰা ৰসটো ওলোৱা হয়। বুজি পাইছা তোমালোকে? তো ক্ৰেচিং মিলবোৰ কেৱল শস্য চপোৱা সময়তহে কাম কৰে, যি সাধাৰণতে কেইমাহমান থাকে, যাৰ ফলত চেনী উৎপাদন কুঁহিয়াৰৰ ঋতুগত উপলব্ধতাৰ ওপৰত নিৰ্ভৰশীল হয়। সেয়েহে উদ্যোগটোৱে শস্য চক্ৰৰ ওপৰত অধিক আধাৰিত কৰি কাৰ্যকলাপৰ তাৰতম্য অনুভৱ কৰে। তো তাৰ কাৰণে আমি কি ক'ব পাৰিম, যি এই চুগাৰ ইণ্ডাষ্ট্ৰি আছে, চেনী উদ্যোগটো আছে, এইটো কি হয়, ইট ইজ কল্ড এজ ছিজনেল ইণ্ডাষ্ট্ৰি। হয় ঋতুগত উদ্যোগ বুলিও কোৱা হয়। আৰু এটা কি কোৱা হয়, এই যি চুগাৰ ইণ্ডাষ্ট্ৰি বা চেনী উদ্যোগ আছে, ইয়াক কৃষিভিত্তিক উদ্যোগ বুলিও কোৱা হয়। কাৰণ এই গোটেই ইণ্ডাষ্ট্ৰিটো ডিপেণ্ড কৰে কিহৰ ওপৰত? কৃষি। কিহৰ ওপৰত? চুগাৰ কেনৰ ওপৰত, হয়নে। আৰু চুগাৰ কিন্তু এটা কি হয়, এটা এগ্ৰিকালচাৰ হয়। তো এইটোক আমাক কি বুলি কোৱা হ'ব, এগ্ৰিকালচাৰেল ইণ্ডাষ্ট্ৰি বুলিও কোৱা হয় কিন্তু। অ'কে মনত ৰাখিবা তোমালোকে, 1 নম্বৰ আহিও যাব পাৰে, অলৰেডি আহিছিল আগৰ বছৰত। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ F টো চোৱা, ৰাইট দ্য কেৰেক্টাৰিষ্টিক্স অফ ফুড লুজ ইণ্ডাষ্ট্ৰি। হয় চলন্ত শিল্প উদ্যোগৰ বৈশিষ্ট্য লিখা। উত্তৰটো চোৱা, ফুড লুজ ইণ্ডাষ্ট্ৰি আৰ কেৰেক্টাৰাইজড বাই ফলোয়িং ফিচাৰ্ছ। নম্বৰ 1 টো চোৱা কি হয়, ইণ্ডিপেণ্ডেঞ্চ ফ্ৰম ৰ মেটেৰিয়েলছ। আৰু এই যি ইণ্ডাষ্ট্ৰিবোৰ আছে, এই ইণ্ডাষ্ট্ৰিবোৰ ইণ্ডিপেণ্ডেণ্ট হয় কিহৰ পৰা? ৰ মেটেৰিয়েলছৰ পৰা। These industries are not tied to specific location based on the availability of raw materials that can be set up anywhere as raw material cost or availability is not a primary concern. হয় যি কেঁচা সামগ্ৰীৰ পৰা স্বাধীনতা কেনেদৰে চোৱা, এই উদ্যোগবোৰ কেঁচা মালৰ উপলব্ধতাৰ ওপৰত আধাৰিত কৰি নিৰ্দিষ্ট স্থানৰ সৈতে বান্ধ খাই নাথাকে। হয় নিৰ্দিষ্ট এটা স্থানত কি বান্ধ খাই নাথাকে, সেইবোৰ যিকোনো ঠাইতে স্থাপন কৰিব পাৰি, কিয়নো কেঁচা মালৰ ব্যয় বা উপলব্ধতা প্ৰাথমিক চিন্তা নহয়। নেক্সটটো চোৱা,
Number 2 হল mobility. So mobility. Footloose industry can relocate easily due to their light raw materials, minimal transportation cost and small physical space requirements. They are often influenced by factors such as labor availability, government's policies or access to market rather than geographical location. 2 নম্বৰটো কি কৈছে গতিশীল ফুটলুজ যি উদ্যোগবোৰ আছে তেওঁলোকৰ পাতল কেঁচা সামগ্ৰী নিম্নতম পৰিবহন ব্যয় আৰু সৰু ভৌতিক স্থানৰ প্ৰয়োজনীয়তাৰ বাবে সহজে স্থানান্তৰ কৰিব পাৰি তেওঁলোকে প্ৰায় ভৌগোলিক অৱস্থানৰ সলনি শ্ৰমিকৰ উপলব্ধতা চৰকাৰী নীতি বা বজাৰৰ প্ৰৱেশাধিকাৰৰ দৰে কাৰকৰ দ্বাৰা প্ৰভাৱিত হয় ওকে Next question লাগবাহু question number G2 চোৱা for what reason market gardening is practiced in the nearby area of town হয় উদ্যান কৃষিৰ অনুশীলন কিয় চহৰ অঞ্চলৰ ওচৰে পাজৰে দেখা যায় উদ্যান কৃষি যিবোৰ এগ্ৰিকালচাৰাল মাৰ্কেট গাৰ্ডেনিং আছে সেইবোৰ কিয় চহৰ অঞ্চলৰ ওচৰে পাজৰে দেখা যায় উত্তৰটো চোৱা মাৰ্কেট গাৰ্ডেনিং ইজ প্ৰেক্টিস নিয়াৰ টাউন ফৰ সেভাৰেল ৰিজন বহুত কেইটা ৰিজনৰ কাৰণে হয় number 1 to so proximity to urban market it allow quick access to urban area where fresh products is high demand reducing transportation cost and spoilage হয় প্ৰথম কাৰণটো হল কি নগৰীয়া বজাৰৰ ওচৰত হোৱাৰ ই নগৰ অঞ্চললৈ দ্ৰুত প্ৰৱেশ অনুমতি দিয়ে হয় অতি সোনকালে কি হ'ব পাৰে নগৰ অঞ্চললৈ যাব পাৰে যাতে যিবোৰ সামগ্ৰী আছে সেই সামগ্ৰীবোৰ বেয়া হৈ নাযায় হয়নে যত সতেজ উৎপাদিত উচ্চ চাহিদা থাকে যাতায়াতৰ হ্ৰাস কৰে আৰু নষ্ট নহয় আৰু উচ্চ থাকিলে কি হ'ব যি যাতায়াতৰ খৰচ আছে সেই খৰচটো কি হ'ব কমি যাব 2 নম্বৰটো চোৱা land availability town outstrike often have a small plot of land available for intensive small scale farming making it suitable for growing high value crop in a limited space হয় 2 নম্বৰ কাৰণটো চোৱা ভূমিৰ উপলব্ধতা চহৰৰ উৎকণ্ঠত প্ৰায় গভীৰ ক্ষুদ্ৰ পৰিমাণৰ কৃষিৰ বাবে সৰু মাটি উপলব্ধ থাকে যাৰ ফলত ই সীমিত স্থানৰ উচ্চ মূল্যৰ শস্য খেতি কৰাৰ বাবে উপযুক্ত হয় ওকে নেক্সট কোৱেশ্চন লাগবহু কোৱেশ্চন নম্বৰ H টু চোৱা গিভ এক্সাম্পল অফ টাৰ্চিয়াৰী এক্টিভিটিজ তৃতীয় বৃত্তিৰ অন্তৰ্গত লোকৰ উদাহৰণ দিয়া উত্তৰটো চোৱা এক্সাম্পল অফ টাৰ্চিয়াৰী এক্টিভিটিজ ইনক্লুডছ টুৰিজম এণ্ড এডুকেশ্যন হয় যিসকল ব্যক্তি টুৰিজম এণ্ড এডুকেশ্যনৰ লগত লগ হৈ থাকে বা তেওঁলোকৰ বৃত্তি হয় তো সেই সকল ব্যক্তি কি বুলি কোৱা হ'ব টাৰ্চিয়াৰী এক্টিভিটিৰ পিপল বুলি কোৱা হ'ব এক্সাম্পলটো চাই লোৱা tourism যেনে activities such as travel agencies hotels and tour guide that support tourism যিসকল আছে হোটেলস বোৰ আছে যিসকল হোটেলস কৰে ট্ৰেভেল এজেন্সি বোৰ আছে হয়নে টুৰ গাইড বোৰ আছে সেই সকল কি হ'ব টাৰ্চিয়াৰী এক্টিভিটি পাৰসন বুলি কোৱা হ'ব এণ্ড সেকেন্ড চোৱা এডুকেশ্যন যেনে স্কুলস হয় স্কুলস কলেজ এণ্ড ট্ৰেইনিং চেণ্টাৰ্স প্ৰভাইডিং নলেজ এণ্ড স্কিল ওকে অসমীয়া চাই লোৱা এক নম্বৰ হ'ব পৰ্যটন ভ্ৰমণ সংস্থা হোটেল আৰু ভ্ৰমণ নিৰ্দেশনাৰ বাবে কাৰ্যকলাপ যি পৰ্যটন সমৰ্থন কৰে আৰু শিক্ষা হ'ব জ্ঞান দক্ষতা প্ৰদান কৰা বিদ্যালয় মহাবিদ্যালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰ তো এইবোৰ হ'ব কি তৃতীয় বৃত্তিৰ অন্তৰ্গত লোকৰ উদাহৰণ ওকে নেক্সট কোৱেশ্চন লাগবহু নেক্সট কোৱেশ্চনটো সো আই নম্বৰ একেবাৰে সহজ নেম টু নৰ্থ বেংক ট্ৰিবিউটাৰিজ অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ দুখন উপনৈৰ নাম লিখা Answer to so the north bank tributaries of Brahmaputra rivers are Suansiri river and Dibang river. উত্তৰটো কি হ'ব সোৱণশিৰি নদী আৰু দিবাং নদী Next question number J on the basis of human development how countries of the world are classified মানৱ উন্নয়নৰ আধাৰত পৃথিৱীৰ ৰাষ্ট্ৰসমূহক কেনেকৈ শ্ৰেণী বিভাজন কৰা হয় উত্তৰটো চোৱা Countries of the world are classified based on human development into 4 categories. Keita categories bhag kora hoy 4ta categories 4 categories. Number 1 very high human development. Junbur dekhot bahut besi development hoy heburok ki kuntu harit kuntu shrenit kora hoy classify kora hoy very high human development. And second high human development third hol medium human development and fourth junto ase low human development tenedore অসমীয়া মিডিয়ামৰ কাৰণে সোৱা বিশ্বৰ দেশবোৰক মানৱ বিকাশৰ ওপৰত আধাৰিত কৰি চাৰিটা শ্ৰেণীত শ্ৰেণীবদ্ধ কৰা হয় সেইকেইটা হল অতি উচ্চ মানৰ
উন্নয়ন 2 নম্বৰটো হ'ল উচ্চ মানৰ উন্নয়ন 3 নম্বৰটো মধ্যমানৰ উন্নয়ন আৰু নিম্নমানৰ উন্নয়ন ওকে বুজি পালা আশা কৰো তোমালোকে গোটেইবোৰ উত্তৰ বুজি পাই কোৱেশ্চনটো চোৱা হোৱাট ইজ দা পসিবিলিজম সাম্যবাদ বুলিলে কি বুজা উত্তৰটো চোৱা পসিবিলিজম ইজ জিওগ্ৰাফিকেল থিওৰি that suggests the environment sets certain constants but human actions and decisions shapes culture and societal development it emphasizes human adaptability and innovation in overcoming environment limitations মানে হল পসিবিলিজম বা সাম্যবাদ হৈছে এক ভৌগোলিক তত্ত্ব যিয়ে পৰিবেশৰ কিছু সীমাবদ্ধতা নিৰ্ধাৰণ কৰে কিন্তু মানুহৰ কাৰ্য আৰু সিদ্ধান্তই সাংস্কৃতিক আৰু সামাজিক বিকাশত আকাৰ দিয়ে ই পৰিবেশৰ সীমাবদ্ধতা অতিক্ৰম কৰাৰ ক্ষেত্ৰত মানৱ অভিযোজন যোগ্যতা আৰু উদ্ভাৱনৰ ওচৰত গুৰুত্ব আৰোপ কৰে হয় পসিবিলিজম ইয়াৰ আগত আছিল ডিটাৰমিনিজম মানে আছিল যে যি প্ৰাকৃতিক পৰিবেশ আছে সেই প্ৰাকৃতিক পৰিবেশে আমাৰ যি জীৱ জগতখন আছে বা মানুহবোৰ আছে কি কৰি আছে নিয়ন্ত্ৰণ কৰি আছে কন্ট্ৰোল কৰি আছে কিন্তু পসিবিলিজমে কি কয় যে এই পৰিবেশটো আছে পৰিবেশে কন্ট্ৰোল কৰি আছে কিন্তু তাৰ উপৰিও যে মানুহে নিজৰ ইচ্ছা অনুযায়ী নিজৰ যি ইম্পৰ্টেন্ট হয় যি দৰকাৰ হয় তাৰ সলনি কি কৰি আছে এই প্ৰাকৃতিক পৰিবেশক কিন্তু কন্ট্ৰোল কৰি আছে অলপ হলেও ওকে Next question লাগবাহু question number B to চোৱা write to characteristics of commercial livestock rearing বাণিজ্যিক পশুপালনৰ দুটা বৈশিষ্ট্য লিখা questionটো অকমান প্ৰশ্নকাকতখন অলপ কোৱালিটিটো বেয়া হৈছে তোমালোকে ভালকে চাই লবা বাণিজ্যিক পশুপালনৰ দুটা বৈশিষ্ট্য লিখা ইয়াৰ দুটা বৈশিষ্ট্য হ'ব এক নম্বৰটো লাৰ্জ স্কেল প্ৰডাকশন হয় যিমানবোৰ বাণিজ্যিক ভাবে যিবোৰ লাইভষ্টক পশুপালন কৰা হয় সেইবোৰ কি হয় লাৰ্জ স্কেল প্ৰডাকশন হয়নে কমাৰ্শিয়াল লাইভষ্টক ৰিয়াৰিং প্ৰেক্টিস অন এ লাৰ্জ স্কেল উইথ মডাৰ্ন টেকনলজি হাই ইল্ড ব্ৰিডস এণ্ড এডভান্স মেনেজমেন্ট টেকনিক্স টু মেক্সিমাইজ প্ৰডাকশন আৰু কি কৰা হয় যিমানবোৰ এডভান্স টেকনলজিবোৰ আছে হয়নে যিবোৰ খা সজুলিবোৰ আছে সেইবোৰ ব্যৱহাৰ কৰা হয় 2 নম্বৰটো চোৱা মাৰ্কেট ওৰিয়েন্টেড আৰু এই লাইভষ্টক ফাৰ্মিংবোৰ কি হয় commercial livestock rearing bur hoy ki market oriented the primary goal is to produce meat milk wool or other animal products for sale in national or international market rather than for subsistence hoy aru ki kora hoy ei ji উৎপাদন কৰে মিট হ'ব পাৰে মিল্ক হ'ব পাৰে উল হ'ব পাৰে এই সকলোবোৰ কি তেওঁলোকে মাৰ্কেট হিচাপে যেনে নেশনালি বা ইন্টাৰনেশনালি বিক্ৰী কৰিবৰ কাৰণে তেওঁলোকে এই লাইভষ্টক ফাৰ্মিংটো কৰে অসমীয়া চাই লোৱা এক নম্বৰ হল বৃহৎ পৰিমাণৰ উৎপাদন বাণিজ্যিক পশুপালন আধুনিক প্ৰযুক্তি উচ্চ উৎপাদনৰ প্ৰজাতি আৰু উৎপাদনশীলতা সৰ্বাধিক কৰাৰ বাবে উন্নত ব্যৱস্থাৰ কৌশলৰ সৈতে বৃহৎ পৰিমাণৰ অনুশীলন কৰা হয় 2 নম্বৰ হল বজাৰ অভিমুখী প্ৰাথমিক লক্ষ্য হৈছে জীৱিকাৰ সলনি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰীৰ বাবে মাংস গাখীৰ ঊণ বা অন্যান্য পশু সামগ্ৰী উৎপাদন কৰা হয় বুজি পাইছা তোমালোকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ C টু চোৱা নেম টু ফৰেষ্ট বেস ইন্ডাষ্ট্ৰি অৰণ্য ভিত্তিক দুটা উদ্যোগৰ নাম লিখা উত্তৰটো চোৱা the forest based industry are number 1 paper industry use wood pulp for trees to produce paper and related products আৰু সেকেন্ড টু হ'ব কি হ'ব timber industry হয় involves the cutting processing and selling of wood for construction furniture and other uses দুটা বন আধাৰিত উদ্যোগ হৈছে দুটা মানে অৰণ্য ভিত্তিক উদ্যোগ হ'ব প্ৰথমটো হ'ব কি কাগজ উদ্যোগ আৰু কাঠ উদ্যোগ কাগজ উদ্যোগ চোৱা কাগজ আৰু সম্পৰ্কিত সামগ্ৰী প্ৰস্তুত কৰিবলৈ গছৰ পৰা কাঠৰ মণ্ড ব্যৱহাৰ কৰা হয় আৰু কাঠ উদ্যোগৰ কাৰণে নিৰ্মাণ আচবাব আৰু অন্যান্য ব্যৱহাৰৰ বাবে কাঠ কটা প্ৰক্ৰিয়াকৰণ আৰু বিক্ৰী অন্তৰ্ভুক্ত থাকে Okay, next question লাগবাহু question number D to চোৱা write to characteristics of traditional subsistence agriculture পৰম্পৰাগত পোষক কৃষিৰ দুটা লক্ষণ লিখা ইয়াৰ উত্তৰটো হ'ব চোৱা number 1 low input output হয় minimal use of external input mainly for personal consumption হয় নিম্ন ইনপুট আৰু আউটপুট যিবোৰ বাহ্যিক ইনপুটৰ নিম্নতম ব্যৱহাৰ মুখ্যত ব্যক্তিগত ব্যৱহাৰৰ বাবে হয় যিবোৰ আছে পৰম্পৰাগত যিবোৰ কৃষি আছে সেই কৃষিবোৰ কি ব্যক্তিগতভাৱে বেছিভাগ কৰা হয় তো তাৰ কাৰণে তা কি নিম্ন কি হয় ইনপুট হয় আৰু আউটপুটও কি হয় নিম্নই হয় হয় তাৰ পিছত 2 নম্বৰটো লেবাৰ ইন্টেনসিভ
relies on human and animal labor with simple tools হয় শ্ৰমনিবি সৰল সঁজুলিৰ সৈতে মানুহ আৰু পশুৰ শ্ৰমৰ ওপৰত নিৰ্ভৰ কৰে যিবোৰ এই পৰম্পৰাগত কৃষি আছে হয় এইবোৰ কি হয় এনেকুৱা হাইটেক এডভান্স মেচিনবোৰ ব্যৱহাৰ নকৰি কি কৰে মানুহৰ যি শক্তি আছে মানুহৰ দ্বাৰা গোটেইখিনি কাম কৰা হয় আৰু পশু যিবোৰ মহ আছে হয় গৰু আছে সেইবোৰৰ ওপৰত কি কৰা হয় নিৰ্ভৰ কৰা হয় বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ ই টু চোৱা হোৱাট আৰ দ্য ইফেক্ট অফ জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন হয় লিংগ বৈষম্যৰ ফলত প্ৰধানকৈ কি সমস্যা সৃষ্টি হয় উত্তৰটো চোৱা জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন কেন have several negative effect including number 1 limited opportunity প্ৰথম সমস্যাটো হৈছে কি limited opportunity it restricts access to education employment and career advancement leading to unequal economic and social development হয় প্ৰথম যোনটো সমস্যা হেতু হৈছে কি সীমিত সুযোগ পোৱা যায় ই শিক্ষা নিযুক্তি আৰু কেৰিয়াৰ উন্নতিৰ প্ৰৱেশাধিকাৰ সীমিত কৰে যাৰ ফলত অসম অৰ্থনৈতিক আৰু সামাজিক বিকাশ হয় অসম মানে অসমৰ কথা অসম বুজি পাইছা নেক্সট চোৱা 2 নম্বৰটো হ'ব ফিজিঅলজিক্যাল ইম্প্যাক্ট ইট ক্যান কজ ইমোশনাল distress low self esteem and mental health issue particularly for those who face consistent inequality and bias তাৰপিছত চোৱা মানসিক প্ৰভাৱো পৰিব পাৰে যি আবেগিক দুখ নিম্ন আত্মসন্মান হয় আৰু মানসিক ব্যৱস্থাৰ সমস্যা সৃষ্টি কৰিব পাৰে বিশেষকৈ যিসকলে নিৰন্তৰ বৈষম্য আৰু পক্ষপাতিত সন্মুখীন হয় যিসকলে এইবোৰ সন্মুখীন হৈ আছে সেইসকলৰ কি ফিজিক্যাল ইম্প্যাক্ট পৰিব পাৰে হয় মানসিক প্ৰভাৱ পৰিব পাৰে ওকে Next question lagbahu question number F2 soa what are the two main reason for the backwardness of transport and communication in Northeast India পৰিবহন আৰু যোগাযোগ ব্যৱস্থাৰ উত্তৰ পূব ভাৰত পিছপৰি থকাৰ দুটা কাৰণ উল্লেখ কৰা কিয় আমাৰ এই উত্তৰ পূৰ্বাঞ্চলটো যি পৰিবহন আৰু যোগাযোগ হয় ট্ৰান্সপোৰ্ট এণ্ড কমিউনিকেশ্যনত পিছপৰি আছে বেকৱাৰ্ড হৈ আছে উত্তৰটো চোৱা দ্য টু বৰ্তমান সময়ত বেকৱাৰ্ড হোৱা নাই বাৰু বৰ্তমান সময়ত বহুখিনি ডেভেলপ হৈ আছে The two main reasons for the backwardness of transport and communication in Northeast India are number 1 হল geographical challenge প্ৰথম সমস্যাটো হল আমাৰ geographical challenge হয় ভৌগোলিক প্ৰত্যাহ্বান সোয়া কি হয় the region is characterized by difficult terrain such as hilly and mountain area which make the construction of road railway and communication network expensive and challenging হয় অঞ্চলটো কঠিন ভূখণ্ডৰ দ্বাৰা চিহ্নিত হয় যেনে পাহাৰবোৰ আছে পৰ্বতবোৰ আছে যিবোৰ আমাৰ ভূমিটো কি হয় সমান নহয় হয়নে পাহাৰ পৰ্বতেৰে আগুৰা তো যেনে পাহাৰীয়া অঞ্চল যি পথ আৰু ৰেল আৰু যোগাযোগ নেটৱৰ্ক নিৰ্মাণৰ ব্যয়বহুল আৰু প্ৰত্যাহ্বান কৰি তোলে আৰু যি কাৰণে কি হয় এই ৰোডবোৰ বা ৰেলৱে লাইনবোৰ আমাৰ বনাবৰ কাৰণে কি হয় অধিক পইচা খৰচ হয় আৰু চ্যালেঞ্জিং হয় বহু সমস্যাৰ সন্মুখীন হয় এটা সমস্যা যেনে গৰাখহনীয়া হয় বিভিন্ন ধৰণৰ যতে ততে পাহাৰত কামো কৰিব নোৱাৰে ৰোডো বনাব নোৱাৰে সমস্যা এটা আছে কি গৰাখহনীয়া সমস্যা ওকে 2 নম্বৰটো চোৱা influence infrastructure development due to historical neglect lack of investment and political instability there has been limited infrastructure development in terms of transport and communication system in the region তাৰ পিছতো চোৱা 2 নম্বৰটো কি আছিল অপৰ্যাপ্ত আন্তঃগাঁথনিৰ উন্নয়ন যি আন্তঃগাঁথনিৰ উন্নয়ন অতিকৈ নিম্ন হয় যদি আমি বাকি যিমানবোৰ ৰাজ্য আছে সেইবোৰৰ ফালৰ পৰা চাব যাও উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰৰ কি হয় আন্তঃগাঁথনি অতিকৈ পিছপৰা হয় সো ঐতিহাসিক অৱহেলা যিবোৰ ঐতিহাসিক অৱহেলাবোৰ হৈছিল হয় আমাৰ উত্তৰ পূৰ্বাঞ্চলক জংগল বুলিও কৈ দিছিল যে জংগল বুলি কয় এতিয়াও আমাৰ অসমৰ কথা মানুহে শুনে যে কয় জংগলৰ মানুহ হয় হয়নে জংগল বুলি কোৱা হয় আমি বহুতে শুনা পাইছো যে বাহিৰৰ মানুহবোৰে আহে কয় আসাম তো জংগল এনেকৈ কয় হয়নে তাৰ পিছত চোৱা বিনিয়োগৰ অভাৱ আৰু ৰাজনৈতিক অৱস্থিতিৰ বাবে অঞ্চলটোত পৰিবহন আৰু যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত সীমিত আন্তঃগাঁথনি বিকাশ হৈছে ওকে তো এইগিটা আছিল প্ৰধান সমস্যা যিবোৰ আছিল আমাৰ
উত্তৰ পূৰ্বাঞ্চলটো পিছ পৰি থকা নেক্সট কোৱেশ্চন আগবাঢ়ো কোৱেশ্চন নম্বৰ জি টু চোৱা হোৱাট ইজ দ্য বৰ্ডাৰ ৰোড এক্সপ্লেইন ইট মেজৰ ফিচাৰ্ছ সীমান্ত পথ কাক বোলে ইয়াৰ মুখ্য লক্ষণসমূহ ব্যাখ্যা কৰা উত্তৰটো চোৱা দ্য বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন BRO মনত ৰাখিবা BRO ফুল ফৰ্মত দি দিব পাৰে ইয়াৰ উত্তৰটো হ'ব বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন ইজ ৰেসপন্সিবল ফৰ কনষ্ট্ৰাক্টিং এণ্ড মেইনটেইনিং ৰোড ইন ইণ্ডিয়া's border area especially in difficult and strategic terrains like the Himalaya desert and high altitude region okay so সীমান্ত পথ সংস্থা BRDO আমি অলৰেডি ক'লোৱে ভাৰতৰ সীমান্ত অঞ্চল বিশেষকৈ হিমালয় মৰুভূমি আৰু উচ্চতাৰ অঞ্চলৰ দৰে কঠিন আৰু কৌশল অঞ্চলৰ পথ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ বাবে দায়বদ্ধ তাৰ পিছত আমাক কি কৈছিল যে মেইন ফিচাৰ্ছ বোৰ লিখা সোৱা নম্বৰ 1 হ'ব ষ্ট্ৰেটেজিক ইম্পৰ্টেন্স এই যিবোৰ ৰোডবোৰ আছে ইয়াৰ কি আছে ইম্পৰ্টেন্স আছে ষ্ট্ৰেটেজিক ইম্পৰ্টেন্স বোৰ আছে যেনে দিস ৰোড ফেচিলিটেট মিলিটাৰী মুভমেন্ট হয় মিলিটাৰী সকলৰ মুভমেন্টৰ কাৰণে এইবোৰ কি কৰে এটা ইম্পৰ্টেন্ট দিয়ে এই ৰোডবোৰে হয় বৰ্ডাৰ সিকিউৰিটি এণ্ড দা সোশিও ইকোনমিক ডেভেলপমেন্ট অফ ৰিমোট এৰিয়া আৰু যিমানবোৰ ৰিমোট এৰিয়াবোৰ আছে তাৰ কি কৰা হয় সোশিও ইকোনমিক ডেভেলপমেন্টত বহুত ইম্পৰ্টেন্ট হয় ওকে সো কৌশলগত গুৰুত্ব এই পথবোৰ সামৰিক চলাচল সীমান্ত সুৰক্ষা আৰু দূৰৱৰ্তী অঞ্চলৰ আৰ্থ-সামাজিক বিকাশৰ সহায় কৰে 2 নম্বৰটো সোৱা সংযোগ আৰু উন্নয়ন সীমান্ত পথসমূহে দূৰৱৰ্তী সীমান্ত অঞ্চল আৰু দেশৰ বাকি অংশ মাজত যোগাযোগ উন্নত কৰে এই অঞ্চলবোৰত বাণিজ্য পৰ্যটন আৰু সামাজিক বিকাশৰ উদগনি দিয়ে আৰু কি কৰে সংযোগ আৰু উন্নয়ন কৰে এই পথবোৰে যিমানবোৰ অঞ্চলবোৰ আছে ঠাইবোৰ আছে সেইবোৰৰ লগত কি বাকি যিমানবোৰ অঞ্চল আছে সেইবোৰৰ লগত কানেক্টেড কৰে আৰু লগতে কি কৰা হয় লগতে উন্নত কৰে পৰ্যটন যেনে আমি চাব পাৰো আমাৰ যি কাশ্মীৰ আছে হয়নে লাডাখ আছে লে আছে সেইবোৰ কি সীমান্ত অঞ্চল হয় তো সেইবোৰ সীমান্ত অঞ্চলৰ যিবোৰ ৰোডবোৰ আছে হয়নে যিবোৰ বৰ্ডাৰ ৰোডবোৰ আছে সেইবোৰে কি কৰিছে মানুহক বৰ্তমান পৰ্যটনৰ কাৰণে আকৰ্ষিত কৰিছে হয়নে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 8 টু সোৱা ৰাইট টু মাইনিং টাউন ইন ইণ্ডিয়া ভাৰতৰ দুখন খনি ভিত্তিক নগৰৰ নাম লিখা উত্তৰটো সোৱা Two mining town in India are Jharia, Jharkhand, known for its coal mining activity. যি ঝাৰিয়া আছে হয় ঝাৰিয়া আছে ইয়া কি বুলি জনা যায় ইয়া কয়লা খনন কাৰ্যকলাপৰ বাবে জনা যায় আৰু 2 নম্বৰটো সোৱা কোৰবা ক'ত আছে ছত্তীশগড় ফেমাস ফৰ কোল মাইনিং এণ্ড পাৱাৰ জেনেৰেশ্যন আৰু যি কোৰবা আছে ছত্তীশগড়ৰ ই কয়লা খনন আৰু বিদ্যুৎ উৎপাদনৰ বাবে বিখ্যাত ওকে Next question লাগবাহু question number I to সোৱা write the main factor of air pollution বায়ু প্ৰদূষণৰ মুখ্য কাৰণবোৰ লিখা উত্তৰটো সোৱা ফাৰ্স্ট মুখ্য কাৰণ এক নম্বৰটো কোনটো হ'ব emission from vehicles হয় যিবোৰ গাড়ীবোৰ আছে ট্ৰাকছবোৰ আছে তাৰ পৰা যিবোৰ ধোঁৱাবোৰ ওলাই ন তাৰ পৰা কি ওলাই লাইক নাইট্ৰজেন কাৰ্বন মনোক্সাইড হয় এইবোৰ কি কৰে বায়ু প্ৰদূষণ কৰে আৰু বিভিন্ন ধৰণৰ পাৰ্টিকলছ মেটালছবোৰ আছে সেইবোৰ কি কৰে বায়ু প্ৰদূষণ কৰে 2 নম্বৰটো সোৱা ইন্ডাষ্ট্ৰিয়েল এক্টিভিটি আমি সকলোৱে জানো ফ্যাক্টৰীজবোৰ আছে পাৱাৰ প্লান্টছবোৰ আছে হয় কনষ্ট্ৰাক্ট সাইটবোৰ আছে এইবোৰৰ পৰা কি বিশেষ যিমানবোৰ গেছ আছে সেই গেছবোৰ যেনে সালফাৰ ডাই অক্সাইড হয় ভোলেটাইল অৰ্গেনিক কম্পাউণ্ডছ হয় এণ্ড পাৰ্টিকুলাৰ মেটেল হয় কন্ট্ৰিবিউট টু এয়াৰ কন্টিমিশনছ তো এইবোৰে কি কৰে বায়ু দূষিত কৰে ওকে সোৱা বাহনৰ পৰা নিৰ্গম যেনে গাড়ীৰ পৰা ধোঁৱা বিভিন্ন ধৰণৰ নাইট্ৰজেন অক্সাইড কাৰ্বন মনোক্সাইড আৰু বিভিন্ন ধৰণৰ কণিকাই কি কৰে বায়ু প্ৰদূষণ কৰে উদ্যোগৰ পৰা যিবোৰ বিষাক্ত গেছবোৰ ওলাই সালফাৰ ডাই অক্সাইড সেইবোৰে কি কৰে বায়ু প্ৰদূষণ কৰে ওকে সহজ আছিল তোমালোকে লিখিব পাৰিবা নেক্সট কোৱেশ্চন লাগবাহু জে নম্বৰ কোৱেশ্চনটো সোৱা ৰাইট টু মেইন প্ৰবলেম অফ ইণ্ডিয়ান এগ্ৰিকালচাৰ ভাৰতৰ কৃষিৰ দুটা প্ৰধান সমস্যা লিখা এই কোৱেশ্চনটো এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন কাৰণ অলৰেডি আগৰ বছৰ বহুবাৰ আহিছিল আৰু এবাৰো অহাৰ বহুখিনি চান্স আছে দুটা প্ৰধান সমস্যা লিখিব দিছে হয় আমাৰ ভাৰতৰ কৃষিৰ ওপৰত So two main problems of Indian agriculture are number 1 হল dependence on monsoon আমাৰ যিমানবোৰ এগ্ৰিকালচাৰ বোৰ আছে কৃষকসকল আছে কিহৰ ওপৰত ডিপেন্ড হৈ থাকে মনসুন যি মনসুন বৰষুণ আহে হয় না মনসুন যি উইন্ডৰ ফলত বৰষুণ হয় বৰষুণৰ ওপৰত কি হৈ আছে ডিপেন্ডেন্ট হৈ আছে বৰষুণ আহাৰ আশাতে ৰৈ থাকে Indian agriculture is heavily reliant on monsoon rainfall leading to unpredictable yield and vulnerability to drought of floods তাৰপিছত সোৱা নেক্সট 2 নম্বৰটো কি হ'ব ফ্ৰেগমেন্টেশন অফ ল্যান্ড যি ল্যান্ডটো বিভাজন মাটিবোৰ বিভাজন হৈছে অধিক জনসংখ্যাৰ ফলত এটা পৰিয়ালত আছিল 10 বিঘা ধৰি মাটি আছিল তাৰ পিছত তেওঁৰ লৰা ছোৱালী হৈ গল 5 জন তো 5 জনৰ মাজত এই 10 বিঘা যেতিয়া ভগাই দিয়া হ'ব তো প্ৰতিজনৰ ওচৰত কিমানকে পঢ়িব
2 বিঘাকে পৰিব তো এজন কৃষকে 2 বিঘা মাটি তেও নিজে ঘৰত খাব নে তেও বিক্ৰী কৰিব পাৰিব তো এনে ধৰে কি হৈ আছে ল্যান্ডবোৰ কি হৈছে বিভাজন হৈ আছে ওকে ভূমি বিভাজন বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 2 ক নম্বৰ কোৱেশ্চনটো ৰাইট এনি টু নেম অফ লেক ইন ইন্ডিয়া ভাৰতৰ যিকোনো দুটা হ্ৰদৰ নাম লিখা একেবাৰে সহজ উত্তৰটো হ'ব ডাল লেক জম্মু আৰু কাশ্মীৰত আছে আৰু ভেমবানন্দ লেক কেৰেলাত আছে ওকে নামটো চাই লবা ডাল লেক জম্মু কাশ্মীৰ সকলোৱে জানো অলৰেডি বহুতে চাই থাকো হয় না টিভিত চাই থাকো মোবাইলত চাই থাকো আৰু ভেমবানন্দ হ্ৰদ যোনটো আছে কি আমাৰ কেৰেলাত ওকে নেক্সট কোৱেশ্চনটো চোৱা Next question to L number question to so what is the difference between pollution and pollutant প্ৰদূষণ আৰু প্ৰদূষকৰ মাজত পাৰ্থক্য লিখা দুটা বেলেগ বেলেগ বহু বছৰ আহি গৈছিল অলৰেডি আগত হয় 3-4টা মান বছৰত আহি গৈছিল মই অলৰেডি বহুত গিটা ভিডিও বনাইছো তাত এই কোৱেশ্চনটোৰ কথা মেনশন কৰিছো যে কোন কোন বছৰত আহিছিল উত্তৰটো চোৱা pollution refers to the introduction of harmful substances of or contaminant into the environment causing negative effect on air water and land quality as well as on living organism হয় প্ৰদূষণ কি হৈছে চোৱা প্ৰদূষণ হৈছে পৰিবেশত ক্ষতিকাৰক পদাৰ্থ বা দূষিত পদাৰ্থৰ প্ৰৱৰ্তন যাৰ ফলত বায়ু পানী ভূমি হয় মানদণ্ড কি হয় ওপৰত নেতিবাচক প্ৰভাৱ পৰে লগতে জীৱিত জীৱৰ ওপৰতো okay তাৰপিছত চোৱা pollutant মানে কি pollutant are specific harmful substances or agents that cause pollution হয় they can be chemical waste product or other physical factors that contaminate the environment such as carbon dioxide plastics or industrial chemical হয় তেনেদৰে প্ৰদূষক কি হৈছে প্ৰদূষক হৈছে নিৰ্দিষ্ট ক্ষতিকাৰক পদাৰ্থ বা এজেন্ট যি প্ৰদূষণ সৃষ্টি কৰে যিবোৰে প্ৰদূষণ সৃষ্টি কৰিব সেইবোৰ কি বুলি কোৱা হ'ব প্ৰদূষক বুলি কোৱা হ'ব ওকে মনত ৰাখিবা প্ৰদূষক বা পলুটেন্ট বুলি কোৱা হ'ব সেইবোৰ ৰাসায়নিক পদাৰ্থ আৱৰ্জনা সামগ্ৰী বা পৰিবেশ দূষিত কৰা অন্যান্য ভৌগোলিক কাৰক হ'ব পাৰে যেনে কাৰ্বন ডাই অক্সাইড এটা কি হয় এটা পলুটেন্ট হয় ওকে প্ৰদূষক হয় প্লাষ্টিক এটা বৰ্তমান সময়ত সকলোতকৈ ডাঙৰ বৃহৎ পলুটেন্ট হয় ওকে বা ঔদ্যোগিক ৰাসায়নিক পদাৰ্থ তো এইবোৰে কি কৰে আমাৰ এইবোৰ হল কি প্ৰদূষক বুলি কোৱা হয় বুজি পাইছা আশা কৰো তোমালোকে উত্তৰবোৰ অতি সহজতে বুজি পাইছা নম্বৰ এ টু চোৱা ডিফাইন হিউম্যান জিওগ্ৰাফি মানৱ ভূগোলৰ সংজ্ঞা দিয়া প্ৰথমতে ইংৰাজী মিডিয়ামৰ কাৰণে চোৱা হিউম্যান জিওগ্ৰাফি ইজ দ্য ব্ৰাঞ্চ অফ জিওগ্ৰাফি দ্যাট ষ্টাডি দ্য ৰিলেশনশ্বিপ বিটুইন হিউম্যানছ এণ্ড দেয়াৰ এনভাইৰনমেণ্ট হয় মানৱ ভূগোল হৈছে ভূগোলৰ শাখা কি হয় এটা ভূগোলৰ শাখা যি মানুহ আৰু তেওঁলোকৰ পৰিৱেশৰ মাজৰ সম্পৰ্ক অধ্যয়ন কৰে focusing on human activities culture population and their impact on earth surface আৰু কি কৰে মানুহৰ কাৰ্যকলাপ সংস্কৃতি জনসংখ্যা আৰু পৃথিৱীৰ পৃষ্ঠত সেইবোৰৰ প্ৰভাৱৰ ওপৰত গুৰুত্ব দিয়ে হয় যদি মানৱ ভূগোল কি হয় মানৱ ভূগোল হৈছে ভূগোলৰ এটা শাখা হয় ইজ এ ব্ৰাঞ্চ অফ জিওগ্ৰাফি আৰু কি কৰে study relationship between human and their environment কি কৰে কি অধ্যয়ন কৰে মানুহ আৰু পৰিবেশৰ মাজৰ সম্পৰ্ক অধ্যয়ন কৰে ওকে বুজি পাইছা যদি তোমালোকে বুজি পাইছা তেনেহলে এটা কমেন্ট কৰি জনাই দিবা আমি নেক্সট কোৱেশ্চন লাগবহু কোৱেশ্চন নম্বৰ বি টু চোৱা what do you mean by density of population জনসংখ্যাৰ ঘনত্ব বুলিলে কি বুজা উত্তৰটো চোৱা the density of population refers to the number of people living per unit area of a land হয় usually expressed as people per square kilometer it is calculated using the formula density of population total population divided by total land area হয় জনসংখ্যাৰ ঘনত্ব হৈছে ভূমিৰ প্ৰতি একক এলেকাত বাস কৰা লোকৰ সংখ্যা হয় যিকোনো এটা ঠাইৰ প্ৰতি একক বৰ্গ এলেকাত কিমানজন মানুহ বাস কৰে তাৰ যি গণিতিক আমি মান উলাও তাকে কি বুলি কোৱা হ'ব জনসংখ্যাৰ ঘনত্ব বুলি কোৱা হ'ব তাৰ পিছত চোৱা সাধাৰণতে প্ৰতি বৰ্গ কিলোমিটাৰত মানুহৰ হিচাপে প্ৰকাশ কৰা হয় আৰু এই যি জনসংখ্যাৰ ঘনত্ব আছে প্ৰতি বৰ্গ কিলোমিটাৰত কিমানজন মানুহ আছে তাৰ হিচাপ প্ৰকাশ কৰা হয় সূত্ৰটো ব্যৱহাৰ কৰি ইয়াক গণনা কৰা হয় আৰু এই জনসংখ্যা ঘনত্ব বা ডেন্সিটি অফ পপুলেশন সূত্ৰ ব্যৱহাৰ কৰা হয় সেই সূত্ৰটো হৈছে চোৱা ডেন্সিটি অফ পপুলেশন কেনেকৈ উলাও আমি টোটাল পপুলেশন ডিভাইডেড বাই টোটাল ল্যান্ড হয় জনসংখ্যাৰ ঘনত্ব মুঠ জনসংখ্যা হৰণ মুঠ ভূমি এলেকা বুজি পাইছা তোমালোকে আশা কৰো তোমালোকে উত্তৰগিটা
বুজি পাই আছে অতি সহজতে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ সি টু সোৱা what do you mean by transhumance ওকে ঋতু প্ৰবাহ বুলিলে কি বুজায় এটো এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন কাৰণ অলৰেডি বহুকিটা বেছিভাগ জিলাতে এই কোৱেশ্চনটো আহিছে আৰু সম্ভাৱনা বহুত ওলাই আছে যে এই কোৱেশ্চনটো এই বছৰ ফাইনেলতো আহিব পাৰে এনসাৰ টু সোৱা transhumance is the seasonal movement of people with their livestock between fixed summer and winter postures in this practice, herders move to higher altitude during summer for grazing and return to lower altitude during winter avoid harsh weather. হয় এই যি ট্ৰান্সহিউমেন্স বা ঋতু প্ৰবাহ মানে হৈছে স্থিৰ গ্ৰীষ্ম আৰু শীতকালীন চৰণৰ মাজত তেওঁলোকৰ পশুধনৰ সৈতে মানুহৰ ঋতুগত চলাচল হয় ঋতু অনুযায়ী যিসকল ব্যক্তি আছে তেওঁলোকৰ যি পশুবোৰ আছে হয় যি পশুবোৰ আছে বা লাইভ ষ্টকছবোৰ আছে লাইভ ষ্টকছ মানে এই পশুধনবোৰ হয় না পশুধনৰ সৈতে কি ঋতুৰ ওপৰত ভিত্তি কৰি তেওঁলোকে কি কৰে প্ৰব্ৰজন কৰে বুজি পাইছা ঠাইবোৰ সলনি কৰে এই অনুশীলনীত গৰখীয়াসকলে গ্ৰীষ্মকালত চৰণৰ বাবে অতি উচ্চতালৈ যায় আৰু কঠোৰ বতৰ পৰিহাৰ কৰিবলৈ শীতকালত কম উচ্চতালৈ ঘূৰি আহে আৰু কি কৰে যিবোৰ গৰখীয়াসকল আছে বা পশুপালকসকল আছে তেওঁলোকে যদি গৰমৰ দিন আহে গৰমৰ দিন নহলে কি হ'ব হাই এল্টিটিউডত যাব হয় ওখ ঠাইলৈ যাব আৰু ঠাণ্ডাৰ দিন আহিলে যেহেতু ওখ ঠাইত বহুত ঠাণ্ডা হ'ব তো তাৰ কাৰণে সেই যি জলবায়ু আছে তাৰ সেই জলবায়ুৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাবলৈ কি কৰে লো এল্টিটিউড মানে তললৈ নামি আহে বুজি পাইছা আশা কৰো তোমালোকে উত্তৰটো বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ ডি টু সোৱা What are the two satellite system in India? ভাৰতবৰ্ষৰ উপগ্ৰহ ব্যৱস্থাৰ প্ৰধান ভাগ দুটা কি এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কাৰণ অলৰেডি আগৰ বছৰ বহুবাৰ আহি গৈছিল এটো এনসাৰটো সোৱা The two satellite system in India are Number 1 Indian National Satellite System যাক আমি শৰ্টত INSAT বুলি কওঁ ইয়াক কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় Used for telecommunications broadcasting meteorology and disaster management ইয়াক কিহত ব্যৱহাৰ কৰা হয় Used for telecommunicationত ইউজ কৰা হয় ব্ৰডকাষ্টিংত ইউজ কৰা হয় হয়নে মেট্ৰলজি এণ্ড ডিজাস্টাৰ মেনেজমেন্টত ইউজ কৰা হয় আৰু দুই নম্বৰ যেটো উপগ্ৰহ যোনটো স্যাটেলাইট সিস্টেম হৈছে হেতু হৈছে ইন্ডিয়ান ৰিজনাল নেভিগেশন স্যাটেলাইট সিস্টেম যাক আমি শৰ্টত IRNSS বুলিও কওঁ বা NAVLCU বুলিও কওঁ ইণ্ডিয়াছ ইন্ডিপেন্ডেন্ট নেভিগেশন স্যাটেলাইট সিস্টেম ফৰ একুৰেট পজিশনিং এণ্ড টাইমিং সাৰ্ভিস আৰু যোনটো কিহত ব্যৱহাৰ কৰা হয় একুৰেট আমাৰ পজিশনিং বোৰ জানিবৰ কাৰণে আৰু টাইমিং বোৰ সাৰ্ভিস বোৰ প্ৰভাইড কৰিবৰ কাৰণে আৰু এটো এটা কি হয় যোনটো IRNSS এটা কি হয় ইন্ডিপেন্ডেন্ট নেভিগেশন স্যাটেলাইট ওকে অসমীয়া মিডিয়ামৰ কাৰণে চাও ভাৰতৰ উপগ্ৰহ ব্যৱস্থাৰ প্ৰধান ভাগ দুটা কি ভাৰতৰ দুটা উপগ্ৰহ প্ৰণালী হৈছে এক নম্বৰ ভাৰতীয় ৰাষ্ট্ৰীয় উপগ্ৰহ প্ৰণালী যাক আমি INSAT তোমালোকে ডাইৰেক্ট ইংলিছতো লিখিব পাৰা ইণ্ডিয়ান নেশ্যনেল নেভিগেশন স্যাটেলাইট সিস্টেম হয় দূৰসংযোগ সম্প্ৰচাৰ বতৰ বিজ্ঞান আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে ব্যৱহাৰ কৰা হয় এই যোনটো INSAT আছে আৰু দুই নম্বৰ যোনটো আছে ভাৰতীয় আঞ্চলিক নেভিগেশন উপগ্ৰহ প্ৰণালী যাক আমি IRSNN বা NAVLC বুলিও জানো সঠিক অৱস্থান আৰু সময় সেৱাৰ বাবে ভাৰতৰ স্বতন্ত্ৰ নেভিগেশন উপগ্ৰহ প্ৰণালী ওকে আশা কৰো তোমালোকে উত্তৰটো বুজি পাইছা মনত ৰাখিবা ইণ্ডিয়ান নেশ্যনেল স্যাটেলাইট সিস্টেম INSAT আৰু ইণ্ডিয়ান ৰিজনাল নেভিগেশন স্যাটেলাইট সিস্টেম IRNSS Next question লাগবাহু question number E to সোৱা name two causes of air pollution বায়ু প্ৰদূষণৰ দুটা কাৰণ লিখা ওকে উত্তৰটো সোৱা number 1 যোনটো causes হ'ব হেতু হ'ব কি industrial emissions release of pollutant like carbon monoxide sulfur dioxide and nitrogen oxide from factories and industries হয় main যোনটো causes আছে সেই causes টো হ'ব industrial emission like কি কেনেকুৱা হ'ব পাৰে release of pollutant like carbon monoxide যিবোৰ carbon monoxide গেছবোৰ এৰি দিয়ে হয়নে sulfur dioxide and nitrogen oxide from factories and industries দুই নম্বৰটো সোৱা vehicle emission exhaust from vehicles burning fossil fuel releasing harmful gases like carbon monoxide and particulate matter okay তো next যোনটো causes হ'ব হেতু হ'ব কি vehicle emission
ওকে অসমীয়া মিডিয়ামৰ কাৰণে চাই লওঁ বায়ু প্ৰদূষণৰ দুটা কাৰণ লিখা প্ৰথমটো হ'ব ঔদ্যোগিক নিৰ্গমন কাৰখানাৰ পৰা উদ্যোগৰ পৰা কাৰ্বন মনোক্সাইড সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইডৰ দৰে প্ৰদূষক মুকলি কৰা হয় তাৰ ফলত কি হৈ আছে বায়ু প্ৰদূষণ হৈ আছে 2 নম্বৰটো চোৱা বাহন নিৰ্গম যি জীৱাশ্ম ইন্ধন জ্বলোৱা বাহনৰ পৰা নিষ্কাশন কাৰ্বন মনোক্সাইড আৰু কণিকা পদাৰ্থৰ দৰে ক্ষতিকাৰক গেছ মুকলি কৰা হয় তাৰ বাবে কি হৈ আছে বায়ু প্ৰদূষণ হৈ আছে ওকে তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চন লাগবহু কোৱেশ্চন নম্বৰ F টো চোৱা what do you mean by balance of trade হয় বাণিজ্যিক সন্তুলন বুলিলে কি বুজা উত্তৰটো চোৱা the balance of trade refers to difference between the value of a country's export and import of goods during a specific period হয় বাণিজ্যিক যোনটো ব্যালেন্স ট্রেড মানে কি হয় ব্যালেন্স ট্রেড মানে হৈছে বাণিজ্যৰ ভাৰসাম্য এক নিৰ্দিষ্ট সময়ত এখন দেশৰ ৰপ্তানিৰ মূল্য আৰু সামগ্ৰী আমদানি মাজৰ পাৰ্থক্য বুজায় হয় কিমান এখন দেশৰ পৰা ফৰ এক্সাম্পল এটা দেশ আছে আমাৰ ভাৰতবৰ্ষ ইণ্ডিয়া বুলি ধৰি লোৱা ইণ্ডিয়াৰ পৰা কিমান ট্ৰেড বিদেশলৈ এক্সপোৰ্ট হৈ আছে আৰু বিদেশৰ পৰা কিমানখিনি ইম্পোৰ্ট হৈ আছে তাৰ মাজৰ যি ভাৰসাম্য আছে তাৰ মাজৰ যি পাৰ্থক্য আছে তাকে বুজোৱা হয় ব্যালেন্স ট্ৰেড ওকে তাৰপিছত চোৱা it is key component of a country balance of payments and can be either positive trade surplus or negative trade deficit okay তাৰপিছত কি কৈছে ই এখন দেশৰ পৰিশোধৰ ভাৰসাম্য এক মুখ্য উপাদান আৰু ই হয় ধনাত্মক বাণিজ্য উদ্বৃত্ত আৰু ঋণাত্মক বাণিজ্য ঘাটি হ'ব পাৰে আৰু ইয়াৰ দ্বাৰা আমি কি বুজি পাম এই যোনটো ব্যালেন্স ট্ৰেড আছে বা বাণিজ্যিক সন্তুলন আছে ইয়াৰ দ্বাৰা আমি বুজি পাম যে এখন দেশৰ যি বাণিজ্য আছে এই বাণিজ্য হয় ইনক্ৰিজ হৈ আছে নে ডিক্ৰিজ হৈ আছে হয় ঘাটা হৈ আছে বুলি ক'ব পাৰি ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ G টো চোৱা what are the major cropping seasons in India ভাৰতৰ প্ৰধান কৃষি ঋতু কেইটা কি উত্তৰটো চোৱা the main major cropping seasons in India are number 1 kharif kuntu season hoy monsoon crop are shown during the onset of monsoon June to July and harvest in September to October that is rice maize cotton hoy first juntu season hoy hetu kharif season juntu ami monsoon season buli ko hoy crops are shown during on the set of monsoon June to July and harvest ketia kora hoy in September to October ki thake rice maize and cotton and second one is rabi junto ami winter ot koru okay winter ot kora bilakok rabi crop buli koa hobo aru monsoon or time ot kora bilakok hetu ami kharif buli kom uttor to so crops are shown in winter October to November and harvest in March to April that is wheat mustard barley ebur ki hoy rabi crop hoy okay তো অসমীয়া মিডিয়ামৰ কাৰণে চাইলো ভাৰতৰ প্ৰধান কৃষি ঋতু কেইটা কি ভাৰতৰ মুখ্য শস্য ঋতুবোৰ হৈছে খৰিফ হয় খৰিফটো কি হয় বাৰিষা কালত হয় বাৰিষা জুনৰ পৰা জুলাই আৰম্ভ হোৱা সময় শস্য ৰোপণ কৰা হয় আৰু ছেপ্টেম্বৰ অক্টোবৰত কি হয় ইয়াক চপোৱা হয় যেনে চাউল মাকৈ কপাহ খেতি আদি কৰা হয় 2 নম্বৰটো হ'ল ৰবি শস্য কি শীতকালত অক্টোবৰৰ পৰা নৱেম্বৰ শস্য ৰোপণ কৰা হয় আৰু মাৰ্চৰ পৰা এপ্ৰিল মাহলৈ তাক কি চপোৱা হয় যেনে ঘেঁহু সৰিয়হ বাৰ্লি খেতি কৰা হয় এইবোৰ খেতি কি কৰা হয় ৰবি যেটো শীতকাল আছে তেতিয়া কৰা হয় ওকে বুজি পাইছা নেক্সট কোৱেশ্চন লাগবহু কোৱেশ্চন নম্বৰ H টু চোৱা নেম টু নন কনভেনশনাল এনাৰ্জি সোর্স লৌকিকতা নথকা দুটা শক্তিৰ উৎসৰ নাম লিখা উত্তৰটো কি হ'ব নম্বৰ 1 সোলাৰ এনাৰ্জি নম্বৰ 2 উইন্ড এনাৰ্জি ওকে কি হ'ব সৌৰ শক্তি আৰু বায়ু শক্তি ওকে একেবাৰে সহজ আছিল নেক্সট কোৱেশ্চন লাগবহু কোৱেশ্চন নম্বৰ I টু চোৱা why iron and steel industry is known as basic industry হয় লো আৰু তিখা উদ্যোগক কিয় মৌলিক উদ্যোগ বুলি কোৱা হয় উত্তৰটো চোৱা The iron and steel industry is known as basic industry because it provides raw material. হয় যে লো আৰু তিখা উদ্যোগ আছে এক মৌলিক উদ্যোগ হিচাপে জনা যায় কিয়নো ই কেঁচা সামগ্ৰী ই কি হয় প্রভাইড কি কৰে ৰ মেটেৰিয়েল কৰে তাৰ পিছত চোৱা মেচিনাৰী এণ্ড টুলছ essential for the development of other industries such as
construction, transportation, defense, and manufacturing. It forms the foundation of industrial growth and infrastructure development. তাৰপিছত কি কৈছে যন্ত্ৰপাতি আৰু অন্যান্য উদ্যোগৰ বিকাশৰ বাবে প্ৰয়োজনীয় সঁজুলি প্ৰদান কৰে হয় তাকে আমাক কৈছিল যে মেচিনাৰী টুলছ হ'ব পাৰে ইজেনশিয়াল ফৰ দা ডেভেলপমেন্ট অফ আদাৰ ইন্ডাষ্ট্ৰি হয় না কি কৰে প্ৰদান কৰে যেনে নিৰ্মাণ পৰিবহন প্ৰতিৰক্ষা আৰু উৎপাদন ই উদ্যোগিক বিকাশ আৰু আন্তঃগাঁথনিৰ বিকাশৰ ভেটি গঠন কৰে তো তাৰ কাৰণে কি কোৱা হ'ব এই যি লো আৰু তিখা আইৰন এণ্ড ষ্টিল ইণ্ডাষ্ট্ৰি আছে ইয়াক কি বুলি কোৱা হয় মৌলিক উদ্যোগ বেসিক ইণ্ডাষ্ট্ৰি বুলি কোৱা হয় ওকে নেক্সট কোৱেশ্চন লাগবহু কোৱেশ্চন নম্বৰ জে টু সোৱা নেম টু hinterlands of Mumbai port and Kolkata port হয় মুম্বাই আৰু কলকাতা বন্দৰত দুটা পশ্চাদভূমিৰ নাম উল্লেখ কৰিব দিছে উত্তৰটো সোৱা ফৰ মুম্বাই পোৰ্ট দুটা কি হ'ব গুজৰাট hinterland and Maharashtra hinterland and for Kolkata port Bihar hinterland and Uttar Pradesh hinterland তেনেদৰে অসমীয়া মিডিয়ামৰ কাৰণে হ'ব মুম্বাই বন্দৰৰ বাবে গুজৰাট hinterland হ'ব আৰু মহাৰাষ্ট্ৰ hinterland আচলতে নহয় কি হ'ব পশ্চাদভূমি হ'ব আৰু কলকাতা বন্দৰৰ বাবে কি হ'ব বিহাৰ আৰু উত্তৰ প্ৰদেশ ওকে বুজি পাইছা